হেল্ল' এভৰিৱান, এতিয়া ওলাইছোঁ মন্দিৰ যাবলৈ। এতিয়া গা চা ধুই আহিলোঁ ধুনীয়াকৈ। এইটো সোমবাৰ প্ৰথম সোমবাৰটো গ'লোঁ, মাজৰ সোমবাৰটোত মই ছেকেণ্ড সোমবাৰটোত নগ'লোঁ, মোৰ গাটো ভাল নাছিলে। আজি থাৰ্ড সোমবাৰ, আজি ওলাইছোঁ মন্দিৰ যাবলৈ। তাৰপাছত আজি যাম নোযোৱা মন্দিৰ এটালৈ, পদুমণি থানলৈ। মন্দিৰটো হোৱাৰ পৰা আজিলৈকে যোৱাই নাই, এবাৰ প্ৰথম যাম। আপোনালোকেও দেখুৱাওঁ ব'লক। ইমান ধুনীয়া মন্দিৰ এটা যদি আমাৰ বিহপুৰীয়াতে আছে, মই নাই যোৱা। মই নাযাওঁৱেই প্ৰায়ভাগ, কৈ পেলাই কিবা এটা নতুনকৈ খোলাৰ পাছত মই বহুত দিনৰ পাছত যাওঁ, মানে মই নাযাওঁৱেই। আজি চাবলৈ যাম বুলি ভাবিছোঁ, সেইটো মন্দিৰলৈ যাম বুলি ভাবিছোঁ। যোৱা নহয় যিহেতু, সেইটো কাৰণে। বাই বাই, চাই থাকিব দেই ভিডিঅ'টো। প্ৰথমতে আহি ভৰি ধুলোঁ, তাৰপিছত মায়ে ঘটিত পানী অলপ লৈ লৈছে। কুঁৱাত যিহেতু মই পানী তুলিব নাজানো, মায়ে পানী তুলিছে। আৰু দেখিছে ইমান ধুনীয়া লাগিছে নাজাৰাটো। মই এইবাৰ প্ৰথমবাৰ আহিছোঁ। মই এনেই মানে বনাই থাকোঁতে দেখিছিলোঁ, কিন্তু মই অহা নাছিলোঁ। আৰু মই এতিয়া বেলগছজোপা ওচৰত ৰখি আছোঁ। আজি বতৰটো কিমান ধুনীয়া, মানে ঠাণ্ডাও লাগিছে, মানে অলপ মানে গৰম ফিলটো অহা নাই, মানে বহুত বেছি ভাল লাগিছে। সেইকাৰণে এটা কাৰণে বেছি ঠাণ্ডা চাগে, পানীৰ মাজত আছে আৰু পূৰা গছ গছনি আছে, সেইকাৰণে বেছি ঠাণ্ডা চাগে। তাৰপাছত তাত দেখিলোঁ পূৰা মাছ আছে, কাছ আছে। আমি তাকে অলপ টাইম উপভোগ কৰিলোঁ, বিৰাট বেছি ভাল লাগিছিলে পৰিৱেশটো। মন্দিৰটোৰ কাষতে এখন পাৰ্ক আছে, তাত আমি আবেলি বহি থাকিব পাৰোঁ, কথা পাতিব পাৰোঁ লগৰ সমনীয়াৰ লগত। প্ৰায়ভাগ মানুহ আহেই সেইখন পাৰ্কলৈ, আৰু ময়ো আজি গ'লোঁ, অলপমান বহিলোঁ, বিৰাট বেছি ভাল লাগিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব দেই।